হেল্ল' এভৰিৱান, বহুত দিনৰ পাছত আপোনালোকলৈ মই মিনি ব্লগ এটা লৈ আহিছোঁ আৰু মই আছোঁ বাহঁতৰ ঘৰত মানে কোকৰাঝাৰত। আৰু আজি ইয়াতে ভাবিছোঁ গাহৰি মাংস খাম, যিহেতু ঘৰততো আনিব নিদিয়ে আৰু বাহঁতৰ ঘৰতো ভিতৰত সোমাবলৈ নিদিয়ে, বাহিৰতে বনাব। কি কৰি আছা? এয়া নহৰু বাকলি গুচাই আছোঁ। মাংস আনিছে যে মাংস এনে খাব নিদিয়ে, এয়া কাম কৰি দিব লাগিব। এইখিনি এটা গুচাই দিওঁ আৰু এইফালে মাংস বইল হৈ আছে, যোৱা এবাৰ দেখাই আহা। আৰু মই বহুত দিনৰ পৰা ভাবি আছিলোঁ খাম বুলি, সেইকাৰণে বাৰ দেউৰেকক আনিবলৈ ক'লোঁ। আৰু এয়া দেখিছেনে, সি বাহিৰতে বনাইছে, কালাৰ কি ধুনীয়া হৈছে। আৰু এয়া সন্ধিয়াই হৈ গ'ল আৰু ইয়াতে আহিলে মানে মই বহুতেই ভাল পাওঁ পৰিৱেশটো। গাহৰি খাবি আৰু আজি এইফালে এয়া টেষ্টি টেষ্টি নিৰ্মালি, আজি গাহৰি খাবি আৰু তই পুৰা এক্সাইটেড হৈ আছ নে? হাত ঠণ্ডা হাতেদি গাহৰি খোৱা পুৰা এক্সাইটেড। আৰু এইফালে আমাৰ ৰান্ধনি পুৰা বনাই আছে। ইয়াতে এতিয়া নেমু চেপি দিব দিয়া। এইফালে ইয়াতে অলপমান নেমু চেপি দিছে আৰু ফাইনেলি আমাৰ ইয়াৰ মাংস ৰেডি হৈ গ'ল। যিহেতু অলপমানহে আনিছোঁ আৰু বাহিৰতে খাব লাগিছোঁ, কৈছোঁ নহয়, মানে ভিতৰত নিবলৈ নিদিয়ে যিহেতু। আৰু মই এয়া প্ৰথম পিচ মুখলৈ নিছোঁ আৰু সঁচাকৈ বহুত বেছি ধুনীয়া বনাইছিলে, বহুত টেষ্টি হৈছে। আৰু ইয়াৰ পৰা মই ভিডিঅ' দি থাকিম। আজিলৈ ইমানেই, বাই বাই। নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম।